গৌৰীপুৰৰ মধুশলমাৰীত ঈদৰ প্ৰাকখনত সোধখোৰ গব্বাৰ সিঙৰ ভয়ংকৰ কাণ্ড। সুতৰ টকা বিচাৰি গো মাফিয়া গব্বাৰ সিং ওৰফে শামছুল হকে নিৰীহ যুৱকক গুৰুলা গুৰুলকৈ মাৰপিট কৰি চুৰিৰে ৰেপিলে হাত। তাৰ পাছতে গো মাফিয়াৰ গব্বাৰ সিং ওৰফে শামছুল হকৰ ফাঁচীৰ দাবীত শ শ পুৰুষ মহিলাৰ প্ৰতিবাদ। এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ মধুশলমাৰী দ্বিতীয় খণ্ড গাঁৱত। উল্লেখ্য যে যোৱা প্ৰায় ৩ বছৰ পূৰ্বে গব্বাৰ সিঙৰ ওৰফে শামছুল হকৰ পৰা ৩০,০০০ টকা সুদত লৈছিল মধুশলমাৰী গাঁৱৰ বাসিন্দা জাকিৰফুল আহমেদে। কিন্তু পুত্ৰ জিছান আহমেদক কুকুৰে কামোৰাত তেওঁ চিকিৎসা প্ৰদান কৰাৰ বাবে যোৱা ২ মাহ ধৰি ১২% সুদ গব্বাৰ সিঙক আদায় দিব পৰা নাছিল জাকিৰফুল আহমেদে। ইয়াৰ পাছত শামছুল হক ওৰফে গব্বাৰ সিঙে ১৪ জুন তাৰিখত ৮জনীয়া এটা গুণ্ডা বাহিনীৰ দল লগত লৈ গব্বাৰ সিঙে শ্বেখ হুছেইন জাকিৰফুল আহমেদৰ ওপৰত জঁপিয়াই পৰি মাৰপিট কৰে। গুণ্ডা বাহিনীৰ চুৰিৰ আঘাতত জাকিৰফুলৰ হাত বেয়াকৈ কাটি যায়। ইয়াৰ পাছত গুণ্ডা বাহিনীৰ দলটোৱে জাকিৰফুলৰ ঘৰৰ আচবাব আৰু সুৰৰ আ-অলংকাৰ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। সম্প্ৰতি জাকিৰফুল আহমেদ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ভুক্তভোগী পৰিয়ালে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো তদন্ত কৰা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ সন্দৰ্ভত আজি শ শ পুৰুষ মহিলাই সোধখোৰ তথা গো মাফিয়া গব্বাৰ সিং ওৰফে শামছুল হকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এই ঘটনাৰ ন্যায় বিচাৰে ভুক্তভোগী পৰিয়ালে। এটেম্পটো মাৰ্ডাৰে হৈছিল মোৰ ডাঙৰ দাদা, মানে মোৰ ডাঙৰ দাদা আমাৰ ইয়াত গো মাফিয়া যে গৰু ব্যৱস্থা কৰিল, মানে গব্বাৰ সিং নামটো শামছুল আলী, তাৰ ওচৰত গৈ মোৰ দাদা মানে বেমাৰ হৈছিল অলপ, সেইকাৰণে টকা পাই গৈছিলে আৰু ধাৰ ল'বলৈ, কিন্তু দিয়া নাই, ইণ্টাৰেষ্টৰ কাৰণে দিছিল ৩০,০০০ টকা দিছিল, ইণ্টাৰেষ্টৰ পৰা লৈ আহিছিল মোৰ দাদা। কিন্তু ২ মাহ আগতে মানে মোৰ দাদাৰ ল'ৰাটো কুকুৰ কামুৰিছে, সেইকাৰণে ইণ্টাৰেষ্ট দিব পৰা নাই। কিন্তু যেতিয়া বাটেদি আহিছিল মোৰ দাদা, তেতিয়া মানে সেই গব্বাৰ সিং আৰু তাৰ ল'ৰাবিলাকে আটক কৰিছিল মোৰ দাদাক যে পইচাখিনি দিব লাগে, আমাক এতিয়াই দিব লাগে। মোৰ দাদা কৈছিল যে এতিয়া মই দিব নোৱাৰিম, ঈদ আছে আমাৰ ২ দিন পিছত, মই ২ দিন পিছত চেষ্টা কৰি তোমাক দি দিম আৰু। সেইটো কাৰণে মোৰ দাদা কৈ আহি ঘৰত বহি আছিলে, তেওঁলোকে হাতিয়াৰ পাতিয়াৰ লৈ পুৰা আহিছিল আমাৰ ঘৰত, আহি টিন চব কাটি দিছিলে, দৰ্জাখিনিও আমাৰ ওচৰত যিখিনি হাঙৰ আছিল সেইখিনিও ভাঙি পেলাই দিছিল। দিয়াৰ পিছত মোৰ দাদাৰ ওচৰত গৈ কৈছিল টকা দিয়া, মোৰ দাদা কৈছিল মোৰ ওচৰত টকা নাই। তেওঁলোকে বিশ্বাস কৰা নাই, গডৰেজৰ চাবিটো লৈছিল, লৈ সেনে মোৰ মানে নৱবধূ যে আছে তাৰ যিমান অলংকাৰ আছিলে সেইখিনি ওলাই লৈছিল। মোৰ দাদা তাৰ ওচৰত ভৰিত পৰি কৈছিল এইবিলাক লৈ নাযাব, মই তোমাৰ পইচা দি আছো ঈদৰ পিছত। তেওঁলোকে মানা নাই, কিন্তু মোৰ দাদাক একদম চুৰি দি মানে কাটি পেলাইছিল, তাৰ নাচো কাটা গৈছিল, ভেন মানে 5টা ভেন কাটা গৈছিল। এতিয়া মোৰ দাদা চিৰিয়াছ হৈ আছে হস্পিটেলত, মেডিকেল কলেজত। মোৰ দাদা মানে মৰণৰ লগত যুঁজি আছে। আৰু এনেকুৱা মষ্ট ৱান্টেড গুণ্ডা যদি গাঁৱত থাকে তেনেহ'লে আজি মোৰ ঘৰত এইটো হৈছে, কালি বেলেগৰ ঘৰত হ'ব। দুখীয়া মানুহতো বহুত থাকে গাঁৱত, যে মোক টকা লাগে, সেইকাৰণে এওঁলোকে টকা দিব, মজবুৰিত জমি যাব বা সোণৰ অলংকাৰ ল'ব, পিছত আকৌ ইণ্টাৰেষ্ট সহকাৰে টকা ল'ব, এইটোতো বেয়া। সেইকাৰণে তেওঁলোকক মই এটা হিমন্ত বিশ্ব ছাৰৰ ওচৰত জনাইছোঁ দুখীয়া হিচাপে আমি, যে এইটো আমাক ন্যায় বিচাৰ লাগে আৰু এনেকুৱা গুণ্ডাগিৰি মানুহক যাতে উচিত শিক্ষা দিয়ে আৰু তেওঁক যাতে ফাঁচীৰ অৰ্ডাৰো দিবলৈ মই এইটো অনুৰোধ জনাইছোঁ যে হিমন্ত বিশ্ব ছাৰ এইটো মোৰ ডাঙৰ উচিত শিক্ষা, মোৰ ডাঙৰ দাদাক যাতে একদম এইটো অন্যায় কৰিছে এইটো যাতে মোক একদম মানে ভালদৰে এইটো উচিত শিক্ষা দিব লাগে ছাৰ। এইটো আপোনাৰ কাৰণে বহুত কৈ আছোঁ, ৰিকুৱেষ্ট কৰি আছোঁ, এইটো কৰিবই লাগিব। মোৰ দাদা আছে, মৰণৰ লগত যুঁজি আছে, এইটোৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে মোৰ দাদা ইজাহাৰ দিছোঁ, কিন্তু আৰক্ষী তদন্ত ল'বলৈ এতিয়াও অহা নাই। মই দাদাৰ ওচৰতে যোৱা নাই, এইটোও লাগে যে আৰক্ষী কিয় অহা নাই, আৰক্ষীক তেনেহ'লে আপোনালোকে টকা দি কিয় চাকৰি লৈছে, কিয় চাকৰি কৰে, আৰক্ষীৰ প্ৰথম কাম কি এইটো আহি তদন্ত ল'ব লাগে। কিন্তু এওঁলোকে টকা দি যোৱাৰ কাৰণে গব্বাৰ সিঙৰ মটান পাতি সেইকাৰণে ওষুধৰ ব্যৱসায় কৰে, টকা দিছে নেকি আৰক্ষীক, সেইকাৰণে আৰক্ষী নাই, সেইটোও মই জনাই দিওঁ যে নহ'লে কিয় আৰক্ষী নাহিব। সেইকাৰণে মই উচিত শিক্ষা চাওঁ যে এইটো যাতে তদন্ত ল'ব লাগে আৰু থানাত গৈ এইটো কৰিব লাগে যে আমাৰ ঘৰত কিয় নাহে। এতিয়াও ন্যায় বিচাৰ হোৱা নাই, না আৰক্ষীৰ পৰা পাইছোঁ না কৰবাৰ পৰা পাইছোঁ, মই পোৱা নাই। সেইকাৰণে মই কৈছোঁ এইটো উচিত শিক্ষা লাগে আৰু মোৰ দাদাক যিখিনি কৰিছে তাৰ কাৰণে মই বহুত হিমন্ত বিশ্ব ছাৰক কৈ আছোঁ যে মোৰ দাদাৰ যাতে এইটো মানে ন্যায় শিক্ষা দিয়ে, মানে এইটো মানে একদম ন্যায় উচিত বিচাৰ দিব লাগে। আমি দুখীয়া ঘৰৰ মানুহ, মানে দুখীয়া হিচাপে আমি মজবুৰিত
হা এইটো মানে সুদৰ পইচাটো দিয়া নাই, সেইটোৱে মই দাদাৰ ভুল কৰিছিলে। সুদৰ পইচাটো দিয়া নাই, পইচা থাকিলেতো দিলেহেঁতেন ন, সেইটোৱে মোৰ দাদাৰ ভুল হৈছিল। তাৰ কাৰণে এনেকুৱা মানে মাৰিছিল, সি মাৰিছিল ঘাৰত, কিন্তু মোৰ দাদাৰ হাতত লাগিছিল। এইটো আমাৰ কি কম, মানে মৰি যোৱা আমাৰ ঘৰখন জানো শুকাই পৰি গ'ল, মৰি গ'ল। কালি আমাৰ আজি মোৰ দাদা মৰণৰ লগত যুঁজি আছে, এইটোকে আমাক ভাল লাগিব নেকি? ভাল লগা নাই। সেইকাৰণে মই হেমন্ত বিশ্ব ছাৰক কৈছো যে যাতে আইনৰ দ্বাৰা এইটো মানে উচিত শিক্ষা দিয়ে। মানে 3 দিন আগত আমাৰ বাড়িত অল্প কাজিয়া হৈছিল। মানে মোৰ ভাই সুদৰ পৰা পইচা লৈছিল 3 বছৰ আগত। 3 বছৰ পরে পিতৃক 12% আনিছিল। পিতৃক মাসে ইন্টারেস্ট দিয়ে আছে, ওই পিতৃক মাসে ইন্টারেস্ট দিয়ে থাকে, কোনো কি নাই। এবারটা মোর ভাইয়ের সব কুত্তে কামড়াইছিল, ট্রিটমেন্ট করার জন্য পয়সা নাই ওইটাই। তা ওমরা সুদের পয়সাটার জন্য আমার মোর ভাইটাকে আটকাইছিল বলে। মোর ভাই কইছিল যে সুদের পয়সাটা দে। মোর ভাই কইছে মোরতে পয়সা নাই, মোর সবর অসুখ চলি আছে, মুই তোমাকে ঈদ বেরি দিন। ওই কথা কয়ে মোর ভাই বাড়ি ইচ্ছা। ওমরা সবাই সুদে সোরা টোরা হাতিয়ে টাতিয়ে নিয়ে ডেকা টেকা নিয়ে বাড়ি যাচ্ছে। বাড়ি আসি মোর ভাই কইছে চাবি দে, টেকা দে না দেন কি দে। টেকা দিবে মানে গডরেজের চাবি নিচে নিয়ে গডরেজ ফাটাইছে। ফাটাই কি গডরেজ কি আছিল, মানে যে সোনার দুটো একটা নেকলেস, হাতের চুড়ি, তারপরে পায়েল, মানে একটা ব্রিটিশর যতটুকু অলংকার বস্তু থাকে এই বস্তুবিলাক লৈ গৈছে। আর যাওয়ার পিছত মোর ভাই যেলা বাধা করবে গেছিল, মোর ভাই ছুরি দিয়ে মারছিল, একদম 5টা ভ্যান ট্যান সব কাটি গেছে, হাতের রক্তক, হাত হেলা হেলা আছিল, এখানে গোটাই বেলাট পড়ে গেছিল। টাকা লইছে 30,000 টাকা। আরক্ষী মানে একো ব্যবস্থা লোৱা নাই, এতিয়ালৈকে এডমিট হয়ে আছে, আরক্ষী যোৱাই নাই তাতে চাবলৈ। মোর ডাঙর দাদাক মারিছে এই গব্বার সিং ব্যাপারী, গৌ মাফিয়া। আগত জেল খাটিছিল, মানে সি আগতো কেইবাবাৰ গরুর কেছত জেলত পৰি আছিল। তার মানে অনেক টাকার বিজনেস, মানে এইটো গরুর বিজনেসে করে। সি গরুর টাকার এইবিলাক মানে সুদর বিজনেসও আছে আর গরুর টাকাও আছে, মানে বহুত টাকা হয়েছে। সি কাহো দাম না দে, মানে কিবা হলে হাতিয়ার লই আহে মারিবলৈ। মই এতটুকু অনুরোধ জানাই আছো হেমন্ত ছাৰক যে মোর ভাই ধুবুৰী হস্পিটেলত এডমিট হয়ে আছে, আমালোকে কেসও কৰিছো, সিহঁতে কোনো একশন লোৱা নাই। থানাত পৰা কেতিয়া পুলিচ টুলিচ অহা নাই, তাতেও যোৱা নাই মোর ভাইক চাবলৈ যে সি এডমিট হয়ে আছে, কেনেকুৱা অৱস্থাত আছে নাই, সেইবিলাক নাই। মই অনুরোধ, মই SP ছাৰকো নমস্কাৰ কৰি আছো, সবাকে নমস্কাৰ কৰি আছো। অনুৰোধ মোৰ এতটুকে যে আমাক সেইটো একশনটো ইমার্জেন্সি ল'ব লাগে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন, এনিভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।